মাননীয় ডক্টর হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অগ্ৰিম মুখ্যমন্ত্ৰী মানে ঘোষণা হোৱাৰ আগে তাকে শুভেচ্ছা প্ৰদান কৰিছোঁ আৰু তেখেতৰ নেতৃত্ব এইবেলি কেৱল অসমেই নহয় গোটেই ভাৰত আৰু গোটেই নৰ্থ ইষ্টৰ নেতৃত্ব দিব বুলি আশা ৰাখিছোঁ কাৰণ আপোনালোকে দেখা পাইছে যি ৱেষ্ট বেংগলৰ চৰকাৰ আহিছে আৰু এই পশ্চিমবংগ চৰকাৰৰ কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যথেষ্ট অৱদান আৰু অনুদান দুটা ৰাজ্য একলগ হৈছে আৰু দুটা ৰাজ্য মিলি পেলাই আপুনি চাই কিমানকেইটা এমপি আৰু গোটেই নৰ্থ ইষ্ট আৰু পশ্চিমবংগ এইফালে বিহাৰ মই বিচাৰো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগন্তুক দিনত গোটেই ভাৰতবৰ্ষৰ নেতৃত্ব দিয়ক গোটেই অসম উন্নয়নৰ লগে লগে ভাৰতবৰ্ষৰ উন্নয়ন হওক এতিয়া আমি কামনা কৰিছোঁ। আপুনি ইয়াম আছিল এইবাৰ বিধায়ক কি থাকিব নতুন বিধায়ক হিচাপে এইবাৰ ভাল কাম হ'ব কাৰণ আপোনালোকে জানে যে বহুত ভোট লৈ মই জয়যুক্ত হৈছোঁ মানুহে হিয়া উজাৰি ভোট দিছে আৰু সেই ঋণৰ মৰমৰ ঋণত মই নিশ্চয় ভাল কাম কৰিম ৰাস্তা যিবিলাক খালী আছে যেতিয়া একেলগে পকীকৰণ হোৱা নাই গোটেই ৰাস্তা এতিয়া পকীকৰণ হৈ যাব। মুখ্যমন্ত্ৰী আপোনাক খুব ভাল পায় সেই হিচাপে মোক ভাল পায় না চবকেই ভাল পায় সমষ্টিত ডেভেলপ বেছি হ'ব। মোৰ সমষ্টি ডেভেলপ নহয় চবকা সাথ চবকা বিকাশ গোটেই কেইটা সমষ্টি ডেভেলপ হ'ব এইটো নিজৰ নিজৰ কেপাচিটি কোনে কেনেকুৱা কাম কৰিব পাৰে। প্ৰথম কামটো আপোনাৰ কি হ'ব ধৰক মোৰ কামটো কি হ'ব মোৰ কামটো প্ৰথমত হ'ব যে অসম চৰকাৰৰ যিবিলাক আঁচনি আছে আপোনাৰ অৰুণোদয় আছে CM3 পুলি আছে বেকাৰ যুৱক যুৱতী তাৰপিছত আপোনাৰ যিবিলাক দুখীয়া দৰিদ্ৰ মানুহ এতিয়ালৈকে ঘৰ পোৱা নাই এইবিলাক ঘৰে ঘৰে ইমপ্লিমেণ্ট কৰা ৰূপায়ণ কৰা ডোৰ টু ডোৰ এক্সাৰচাইজ মবিলাইজ কৰি পেলাই পূৰণ কৰা তাৰপিছত ৰাস্তা পদূলি স্বাস্থ্য